নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া সাজি কাচি মন্দিৰলৈ যাবলৈ ওলাইছোঁ। মোৰ স্বামীৰ গাঁৱৰ যিটো ৰাজহুৱা মন্দিৰ আছে তাতে ভাবিছোঁ শৰাই এভাগ দিওঁ। ঘৰৰ মংগলৰ অৰ্থে, লগতে আজিৰ দিনটোতেই মোৰ জন্ম হৈছিল আৰু যিহেতু আজি দুমাহীও, সেয়েহে গোটেইখিনিয়ে লগ লাগি এয়া এনেকৈ শৰাই এখন দিম বুলি ভাবিলোঁ। আৰু মানুহজনে সকলো যোগাৰ পাতি কৰি দিলে আৰু এয়া খুৰীমাক মাতি বোলো প্ৰসাদখিনি আপুনি মন্দিৰলৈ দাঙি দিব আহক। এনেকৈয়ে তেখেতক মাতি মন্দিৰলৈ মই ফল মূলখিনি লগতে তেখেতক প্ৰসাদখিনি ল'ব দি এনেকৈ আমি মন্দিৰলৈ বুলি আগবাঢ়িলোঁ। আৰু তাৰে পিছতে এয়া মন্দিৰ আহি পালোঁ। মন্দিৰ আহি পাই এয়া দেখিলোঁ যে দৰা কইনাই সেৱা লৈ আছে। মোৰ মানুহজনৰ সখীৰ বিয়া আছিলে আৰু এতিয়া সেৱা ল'ব আহিছে। যোৱাকালিয়ে বিয়া গ'ল আৰু এনেই অকণমান কথা পাতিলোঁ। এতিয়া যিহেতু সময়ো নাই তেখেতলোকৰো, যিহেতু কইনা নহয়নে, বহুত কাম আছে। সেৱা লৈ তেওঁলোক ঘৰত গ'ল আৰু আমি এয়া চাওকচোন, এয়া প্ৰসাদ আগবঢ়াই আছে। প্ৰসাদ আগবঢ়োৱা হোৱাৰ পিছতে আমি সেৱা ল'ম। আৰু এইটো হৈছে মন্দিৰ ভাগ বনাই আছে আৰু কাষতে থকা এয়া ঘৰটোত এতিয়া বৰ্তমান মন্দিৰ গোঁসাই ভাগ স্থাপন কৰা হৈ আছে। আৰু এয়া সকলো আহি ৰ'দতে বহিছে আৰু যিহেতু ঠাণ্ডাৰ দিন নহয়নে। আৰু এটা দুটাকৈ মানুহ আহিলে আৰু মানুহ বেছি হ'লে ভাল লাগে নহয়নে। আৰু তাৰে পিছতে এয়া আমি সেৱা ল'ব গ'লোঁ। আমাৰ ভতিজীজনী লগতেই থাকে আৰু তাইও আমাৰ লগতে ভিতৰলৈ সেৱা কৰিব গ'ল। আৰু এনেকৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে আহিব লগা দিনবোৰ ভালে কুশলে পাৰ হয়, সকলোৰে ভাল হয়, ঘৰৰ শান্তিৰ এটা পৰিৱেশ সৃষ্টি হয়, তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু সকলোকে এবাৰ দেখুৱাই দিছোঁ, সকলোৱে বহি আছে আৰু অকণ ল'ৰা ছোৱালীবিলাকো আহিছে। আৰু এনেকৈয়ে আমি সেৱা ল'লোঁ ভগৱানৰ ওচৰত। আৰু তাৰে পিছতে এয়া চাওকচোন, তাই বাই বাই দিব ধৰিছে আৰু এয়া পাত বিলাই আছে। আমাৰ ওচৰৰে ভণ্টি এজনীয়ে সহায় কৰি দিছে আৰু আমাক। আৰু এনেকৈয়ে তাৰে পিছতে তাইও প্ৰসাদ বিলাব ধৰিলে, এয়া উৎকাৰাম বিলাব ধৰিলে। মানুহজনেও বিলাই আছে, লগতে খুৰায়ো বিলাই আছে। এনেকৈ সকলোৱে মিলি জুলি আমি এয়া প্ৰসাদ খাব ল'লোঁ। আৰু মানুহ হ'ল আৰু কিছু যিখিনিক মতা গৈছিল। আৰু এয়া চাওকচোন, এতিয়া প্ৰসাদ বিলাব ধৰিছে। আৰু আপোনালোকেও য'ৰ পৰাই চাই আছে ভগৱানক সেৱা কৰিব আপোনালোকেও। আৰু এয়া চাওকচোন, এবাৰ দেখুৱাই দিছোঁ সকলোকে। আৰু জন্মদিন বুলি ক'লে বিশেষ আমি একো কৰি পোৱা নাই আৰু ভগৱানৰ ওচৰতেই শৰাই এভাগ দিওঁ। সৰুৰ পৰাই মাহঁতে তেনেকুৱাই কৰিছে। আৰু যিহেতু বিয়া হৈ এইবাৰ প্ৰথম ইয়াতেই মোৰ জন্মদিনটো পৰিলে, সেয়েহে মন্দিৰতে শৰাই এভাগ দিলোঁ। মনটো ভাল লাগে নহয়নে। 1 বছৰ বুঢ়ী হৈ গ'লোঁ আৰু যি কি নহওক। আৰু এনেকৈয়ে যাতে দিনবোৰ সকলোৰে ভালে কুশলে পাৰ হয়। আৰু এয়া চাওকচোন, এজন দেউৰ তাৰ লগত বোলো ভিডিঅ' কৰি সাঁচি থ'লোঁ মুহূৰ্তখিনি। বাই বাই আজিলৈ।